নমস্কাৰ এণ্ড স্বাগতম জনাইছোঁ আমাৰ অন্য এটি ভিডিঅ'টোত আমি আলোচনা কৰিম অম্বুবাচী মেলাৰ সৈতে জড়িত ইম্পৰ্টেণ্ট কেইটামান কুৱেশ্যন এণ্ড এনচাৰ। ভিডিঅ'টোৰ প্ৰথম কুৱেশ্যনটো হ'ব অম্বুবাচী মেলা ক'ত অনুষ্ঠিত হয়? অম্বুবাচী মেলা কোনখন ঠাইত হয় বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি কামাখ্যা মন্দিৰত। কামাখ্যা মন্দিৰত অম্বুবাচী মেলা অনুষ্ঠিত হয়। নেক্সট কুৱেশ্যন, কামাখ্যা মন্দিৰ কোন ৰাজ্যত অৱস্থিত? কামাখ্যা মন্দিৰ কোনখন ৰাজ্যত আছে বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি অসম। কামাখ্যা মন্দিৰ অসমত অৱস্থিত। নেক্সট কুৱেশ্যন, কামাখ্যা মন্দিৰ কোন পাহাৰত অৱস্থিত? কামাখ্যা মন্দিৰ কোন পাহাৰত আছে বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি নীলাচল পাহাৰ। নীলাচল পাহাৰত কামাখ্যা মন্দিৰ অৱস্থিত। নেক্সট কুৱেশ্যন, অম্বুবাচী মেলা সাধাৰণতে কোন মাহত অনুষ্ঠিত হয়? অম্বুবাচী মেলা কোন মাহত হয় বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি আহাৰ মাহত। অম্বুবাচী মেলা আহাৰ অৰ্থাৎ ইংৰাজী জুন মাহত অনুষ্ঠিত হয়। নেক্সট কুৱেশ্যন, অম্বুবাচী মেলা কিমান দিন ধৰি চলে? অম্বুবাচী মেলা কিমান দিনীয়াকৈ অনুষ্ঠিত হয়? ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি 4 দিন। অম্বুবাচী মেলা 4 দিনকৈ চলে। নেক্সট কুৱেশ্যন, অম্বুবাচী মেলাক আন কি নামেৰে জনা যায়? অম্বুবাচী মেলাক আন কি নামেৰে জনা যায় বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি তান্ত্ৰিক মহাকুম্ভ। তান্ত্ৰিক মহাকুম্ভ নামেৰেও অম্বুবাচী মেলাক জনা যায়। নেক্সট কুৱেশ্যন, অম্বুবাচী মেলাৰ সৈতে কোন দেৱীৰ সম্পৰ্ক আছে? অম্বুবাচী মেলাৰ সৈতে কোন দেৱীৰ সম্পৰ্ক আছে বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি মা কামাখ্যা দেৱী। মা কামাখ্যা দেৱী অম্বুবাচী মেলাৰ সৈতে জড়িত। নেক্সট কুৱেশ্যন, অম্বুবাচীৰ সময়ত মন্দিৰ কিয় বন্ধ থাকে? অম্বুবাচী মেলাৰ সময়ত কামাখ্যা মন্দিৰ কিয় বন্ধ থাকে? ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি দেৱীৰ ঋতুস্ৰাৱ চলি থকাৰ বিশ্বাসত। কামাখ্যা দেৱীৰ ঋতুস্ৰাৱ চলি থকাৰ বিশ্বাসত অম্বুবাচী মেলাৰ সময়ত মন্দিৰৰ দুৱাৰ বন্ধ থাকে। নেক্সট কুৱেশ্যন, অম্বুবাচীৰ সময়ত কৃষি কাৰ্য কিয় বন্ধ ৰখা হয়? অম্বুবাচীৰ সময়ত কৃষি কাৰ্য কিয় বন্ধ ৰখা হয়? ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি মাটিক মাতৃৰূপে গণ্য কৰা হয় বাবে। মাটিক মাতৃৰূপে গণ্য কৰা হয় সেইবাবে কৃষি কাৰ্য বন্ধ থাকে, অৰ্থাৎ মাটি কোৰ দিয়া কাম বন্ধ ৰখা হয়। নেক্সট কুৱেশ্যন, অম্বুবাচী মেলা কোন ধৰ্মৰ সৈতে জড়িত? কোনটো ধৰ্মৰ সৈতে জড়িত বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি হিন্দু ধৰ্ম। অম্বুবাচী মেলা হিন্দু ধৰ্মৰ সৈতে জড়িত। নেক্সট কুৱেশ্যন, অম্বুবাচী মেলাৰ মূল আকৰ্ষণ কি? এই মেলাৰ মেইন আকৰ্ষণ কি বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি তান্ত্ৰিক সাধনা। অম্বুবাচী মেলাৰ মূল আকৰ্ষণ হ'ল তান্ত্ৰিক সাধনা। নেক্সট কুৱেশ্যন, অম্বুবাচীৰ পিছত ভক্তসকলক কি দিয়া হয়? অম্বুবাচী মেলাৰ পিছত ভক্তসকলক কি প্ৰদান কৰা হয়? ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি ৰক্ত বস্ত্ৰ আৰু প্ৰসাদ। ৰক্ত বস্ত্ৰ আৰু প্ৰসাদ অম্বুবাচীৰ পিছত ভক্তসকলক প্ৰদান কৰা হয়। নেক্সট কুৱেশ্যন, কামাখ্যা মন্দিৰ কোন শক্তিপীঠ? কামাখ্যা মন্দিৰ কোনটো শক্তিপীঠৰ অন্তৰ্গত বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি 51 শক্তিপীঠৰ অন্যতম। কামাখ্যা মন্দিৰ 51 শক্তিপীঠৰ অন্যতম এটি শক্তিপীঠ। নেক্সট কুৱেশ্যন, কামাখ্যা মন্দিৰ কোন ৰজাই পুনৰ নিৰ্মাণ কৰিছিল? কোনজন ৰজাই কামাখ্যা মন্দিৰ পুনৰ নিৰ্মাণ কৰিছিল বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি নৰনাৰায়ণ। কোচ ৰজা নৰনাৰায়ণে কামাখ্যা মন্দিৰ পুনৰ নিৰ্মাণ কৰিছিল। নেক্সট কুৱেশ্যন, অম্বুবাচী মেলাৰ সময়ত সাধুসকলে কি কৰে? অম্বুবাচী মেলাৰ সময়ত সাধুসকলৰ কি কাম আছে বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি সাধনা আৰু পূজা কৰা। অম্বুবাচী মেলাৰ সময়ত সাধুসকলে সাধনা আৰু পূজা কৰে। নেক্সট কুৱেশ্যন, অম্বুবাচী মেলা ভাৰতৰ কোন ধৰণৰ উৎসৱ? অম্বুবাচী মেলা কেনেধৰণৰ উৎসৱ বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি ধৰ্মীয় উৎসৱ। অম্বুবাচী মেলা এক প্ৰকাৰৰ ধৰ্মীয় উৎসৱ। নেক্সট কুৱেশ্যন,
অম্বুবাচীৰ সময়ত মন্দিৰৰ দুৱাৰ কেতিয়া খোলা হয়? কেতিয়া মন্দিৰৰ দুৱাৰ খোলা হয় বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ ডি, চতুৰ্থ দিনা। অম্বুবাচী মেলাৰ চতুৰ্থ দিনা মন্দিৰৰ দুৱাৰ খোলা হয়। নেক্সট কুৱেশ্যন, কামাখ্যা দেৱীক কি ৰূপত পূজা কৰা হয়? কামাখ্যা দেৱীক কি ৰূপত পূজা কৰা হয় বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি, শক্তি ৰূপে। কামাখ্যা দেৱীক শক্তি ৰূপে পূজা কৰা হয়। নেক্সট কুৱেশ্যন, কামাখ্যা মন্দিৰৰ গৰ্ভগৃহত কি আছে? কামাখ্যা মন্দিৰৰ মেইন গৰ্ভগৃহত কি আছে বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি, ইউনিপীঠ। কামাখ্যা মন্দিৰৰ মূল গৰ্ভগৃহত ইউনিপীঠ আছে। নেক্সট কুৱেশ্যন, অম্বুবাচীৰ আন এক নাম কি? অম্বুবাচীৰ আন এটি নাম কি বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি, আমতি বা আমেতি। অম্বুবাচীক আমেতি বা আমতি বুলি কোৱা হয়। নেক্সট কুৱেশ্যন, কামাখ্যা মন্দিৰত মূৰ্তিৰ সলনি কি পূজা কৰা হয়? কামাখ্যা মন্দিৰত মূৰ্তিৰ সলনি কিহৰ পূজা কৰা হয়? ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি, ইউনিসৰ্দিক শিলাখণ্ড। ইউনিসৰ্দিক শিলাখণ্ড কামাখ্যা মন্দিৰত পূজা কৰা হয়। নেক্সট কুৱেশ্যন, অম্বুবাচী সমাপ্তিক কি বোলা হয়? অম্বুবাচীৰ সমাপ্তিক কি বুলি কোৱা হয়? ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি, নিবৃত্তি। অম্বুবাচীৰ সমাপ্তিক নিবৃত্তি বুলি জনা যায়। নেক্সট কুৱেশ্যন, কামাখ্যা মন্দিৰ কোন ৰজাই নিৰ্মাণ কৰিছিল? কোনে কামাখ্যা মন্দিৰ নিৰ্মাণ কৰিছিল বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ, নৰকাসুৰ। নৰকাসুৰে কামাখ্যা মন্দিৰ নিৰ্মাণ কৰিছিল। নেক্সট কুৱেশ্যন, কামাখ্যা মন্দিৰলৈ যাবলৈ নৰকাসুৰে নিৰ্মাণ কৰা খটখটিটোৰ নাম কি? কামাখ্যা মন্দিৰৰ ওপৰলৈ যাবলৈ নৰকাসুৰে নিৰ্মাণ কৰা খটখটিটোৰ নাম কি বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি, মেখেলা উজোৱা পথ। মেখেলা উজোৱা পথ, এই পথছোৱা নৰকাসুৰে এক ৰাতিৰ ভিতৰত নিৰ্মাণ কৰিছিল। এইখিনি আছিল আজিৰ আমাৰ এই ভিডিঅ'টোত আলোচনা কৰিবলগীয়া ইম্পৰ্টেণ্ট কুৱেশ্যন এণ্ড এনচাৰ। কুৱেশ্যনখিনিত যদি কিবা ভুল হয় সেইবোৰতো আপোনালোকে কমেণ্টত আঙুলিয়াই দিব বুলি আশা ৰাখিছোঁ। আৰু এই ভিডিঅ'টোৰ পৰা যদি আপোনালোকে কিবা উপকৃত হৈছে তেতিয়াহ'লে ভিডিঅ'টোত এটি লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি যাবলৈ নাপাহৰিব। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ। জয় আই অসম।